সমগ্ৰ ৰাজ্যতে গোমাংসক লৈ ৰাজনৈতিক চৰ্চা অব্যাহত থকাৰ মাজতে পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক A.K. ৰছিদ আলমে সমষ্টিৰ নয়াপাৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ে 7 কোটি টকীয়া গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰিবলৈ আহি গোমাংস নিষিদ্ধকৰণক লৈ তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সামগ্ৰীত গোমাংসৰ ভোজ ভাত খুৱাই RSS আৰু বিজেপি দলৰ শীৰ্ষ নেতৃত্বৰ ৰুখুৰ বলি হৈ গাদী ৰক্ষাৰ বাবে উপায়ন্ত হৈ অসমত গোমাংসক নিষিদ্ধ কৰে মুখ্যমন্ত্ৰীয়ে। জনকল্যাণৰ পৰিৱৰ্তে সৰ্বতে গুণ্ডাকৰ লগাই মুখ্যমন্ত্ৰীয়ে ব্যৱসায় চলাই থকা বুলি কটাক্ষ কৰে বিধায়ক A.K. ৰছিদ আলমে। আনহাতে বাণীকান্ত কাকতি বঁটা বাহিৰত কোচিং কৰা ছাত্ৰ-ছাত্ৰীয়ে নাপাব বুলি মুখ্যমন্ত্ৰীয়ে কোৱা প্ৰসংগত বিধায়কগৰাকীয়ে কয় মুখ্যমন্ত্ৰীৰ ব্যৱসায়িক অসুবিধাৰ বাবে হেনো তেনে কথা হৈছে বুলি তাৎপৰ্য মন্তব্য কৰে। পুৰণা কেছেটাৰ কিমান বজাব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকেতো গমেই পাইছে, চবেই গম পাইছে, আপোনালোকে পাইছে, মই পাইছোঁ। তেওঁ ৰাজনৈতিক ৰোষত পৰিল, ৰাজনৈতিক বিপদত পৰিল যে সামগ্ৰীত গো মাংসৰে ভোজমেল খাই ইলেকশ্যন পাতিছে। আমাৰ আপত্তি নাই, পাতক। তেওঁ সেইটো পাতা কাৰণে RSSৰ ৰোগত পৰিল, বিজেপিৰ ৰোগত পৰিল। এক সপ্তাহত মুখ্যমন্ত্ৰীৰ চেয়াৰ ৰখাৰ কাৰণে দিল্লীত ধন্যবাদ দি থাকিব লগা হ'ল, অনলাইনত কেবিনেট পাতিব লগা হ'ল। আৰে গো মাংসলৈতো নিয়মেই কৰিছা তুমি, এইটো কেবিনেটৰ কি প্ৰয়োজন আছে? আৰে তুমি কেবিনেট কিয় নাপাতা? ইমান যে গুণ্ডা টেক্স উঠাই আছা, চবৰে নামত কিমান গুণ্ডা টেক্স উঠাই আছে আপোনালোকে গম নাপায়? পাৰ কেজিত কিমান টকা লৈ আছে, পাৰ ট্ৰাকত কিমান লাখ টকা লৈ আছে, সেইবিলাকত কিয় নকৰে? আজি কয়লা গাড়ীৰ পৰা কিমান টকা গুণ্ডা টেক্স লৈ আছে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? আজি কিমান ৰেভিনিউ ফৰেষ্টৰ লছ কৰি আছে বালাগাড়ীবিলাকে দেখা পোৱা নাই, সেইবিলাক লৈ কিয় কেবিনেট পাতে? ইমান বস্তু বাহিনীৰ দাম বঢ়াই আছে, য'তে মতে দাম বাঢ়াই আছে, ইচ্ছামতে দাম বাঢ়াই আছে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? ফুড এণ্ড চিভিল ছাপ্লাইজনৰ মন্ত্ৰীজনক কিয় দি থৈছে, কিয় দামটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? কিয় গাঁও পঞ্চায়তৰ হাতঘাটবিলাক কিয় চেইনগেট কৰি আছে, কিয় চব বন্ধ কৰি পেলাই কিয় মন্ত্ৰীক দি আছে? মন্ত্ৰী যাক স্লিপ দিব তাকে দিব। আজি 51 লাখ টকাৰ হাত বছৰত, মাহত 4 লাখ টকা পৰে, 5 লাখ টকা পৰে, সেইটো 18,000 টকাত কিয় দি আছে? এই টকাটো ক'ত গৈ আছে? এইটো লৈ কিয় কেবিনেট নাপাতে? ৰঞ্জিত দাসক কি এইটো চিণ্ডিকেট কৰিব দিছে নেকি? গোটেই অসমত হাতঘাটক লৈ কিমান ৰেভিনিউ লছ কৰি আছে, এইটো লৈ কিয় কেবিনেট নাপাতে? মুখ্যমন্ত্ৰী বিপদত পৰিছে, তেওঁৰ বিপদ উদ্ধাৰ কৰাৰ কাৰণে এই আবল তাবলবিলাক কৈ আছে। ছাৰ, যোৱাকালি মুখ্যমন্ত্ৰীয়ে যেতিয়া বাণীকান্ত কাকতি বঁটা দিছিল, তেতিয়া এটা কথা কৈছিল যে বাহিৰত কোচিং কৰা ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা নাপায়, যিটো যোৱা বছৰৰ পাইছিল। তেওঁ কি কয় নকয়, তেওঁ যিবিলাক অনুষ্ঠান পাতিছে, প্ৰাইভেট শিক্ষানুষ্ঠান পাতিছে, প্ৰাইভেট নাৰ্ছিং হোম খুলিছে, টি গাৰ্ডেন খুলিছে, কণ্ট্ৰাক্টাৰে নিজে, এতিয়াতো মুখ খুলিতে মোৰ বহুত কিবা কিবি আহি যাব। তেওঁ ব্যৱসায় কৰি আছেহে, তেওঁৰ ব্যৱসায় বেগাত জন্মিলেই বেলেগ কথা কৈ পেলাই। এই যিটো কথা কৈছে নিশ্চয় ক'ৰবাত বেগাত জন্মিছে। আজি এছটিএমৰ বিৰুদ্ধে কিয় লাগিছিল? তেওঁ প্ৰাইভেট ইউনিভাৰ্চিটি খুলিছে, স্কুল খুলিছে, সেইটোৰ বেগাত হোৱাৰ কাৰণে এছটিএমৰ বিৰুদ্ধে লাগিলে। টোটেল তেওঁ ব্যৱসায়ৰ এংগলত কথাবিলাক পাতে, কোনো কল্যাণৰ কথা নহয়, ৰাইজৰ কল্যাণৰ কথা নহয়। দল থাকিলেহে মিত্ৰতা থাকিব। নহয় নহয় নহয়, ইউডিএফে বিচাৰিলেও নহ'ব। ইউডিএফ মাৰ্চ হওক, আমি আছোঁ। গোলাম ওছমানী চাহাব যেনেকুৱা মাৰ্চ হৈছিল, মাৰ্চ হোৱাৰ ফলত 91ত কিমান ছিট পাইছিল কংগ্ৰেছে। ঠিক 2000ৰ আগত যেতিয়া 95ৰ পৰা 2000 চনলৈ যিটো চৰকাৰ আছিল, আপোনালোকে জানে জমিয়তৰ ছাপোৰ্টৰ AJP চৰকাৰ হৈছিল, হয় না? আকৌ জমিয়তে ছাপোৰ্ট উঠাই লৈ সংখ্যালঘু মানুহখিনি আকৌ AJPৰ প্ৰতি বিমুখ হৈ আকৌ কংগ্ৰেছত আহিল, 15 বছৰ চৰকাৰ কৰিল, হয় না? গতিকে মই আহ্বান জনাম, যিখিনি আছে সেইখিনি আহি কংগ্ৰেছত চামিল হওক। 26টো ইউডিএফৰ লগত মিত্ৰতাৰ কোনো চান্স নাই। যি দল নাই আৰু এই দলৰ লগত ক'ত মিত্ৰতা কৰে? আৰু এটা কথা, কিছুদিন ধৰি গো মাংসক লৈ যথেষ্ট ৰাজনীতি চলিছে আৰু এই গোটেই দুখটো জাপি দিব বিচাৰিছে ৰকিবুল হুছেইনৰ ওপৰত, কি ক'ব? পুৰণা কেছেটাৰ কিমান বজাব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকেতো গমেই পাইছে, চবেই গম পাইছে, আপোনালোকে পাইছে, মই পাইছোঁ। তেওঁ ৰাজনৈতিক ৰোষত পৰিল, ৰাজনৈতিক বিপদত পৰিল যে সামগ্ৰীত গো মাংসৰে ভোজমেল খাই ইলেকশ্যন পাতিছে। আমাৰ আপত্তি নাই, পাতক। তেওঁ সেইটো পাতা কাৰণে RSSৰ ৰোগত পৰিল, বিজেপিৰ ৰোগত পৰিল। এক সপ্তাহত মুখ্যমন্ত্ৰীৰ চেয়াৰ ৰখাৰ কাৰণে
দিল্লীত ধন্যবাদ দি থাকিব লগা হ'ল, অনলাইনত কেবিনেট পাতিব লগা হ'ল। আৰে গো মাংসলৈতো নিয়মেই কৰিছা তুমি, এইটো কেবিনেটৰ কি প্ৰয়োজন আছে? আৰে তুমি কেবিনেট কিয় নাপাতা? ইমান যে গুণ্ডা টেক্স উঠাই আছা, চুবাৰীৰ নামত কিমান গুণ্ডা টেক্স উঠাই আছে আপোনালোকে গম নাপায়? পাৰ কেজিত কিমান টকা লৈ আছে, পাৰ ট্ৰাকত কিমান লাখ টকা লৈ আছে, সেইবিলাকত কিয় নকৰে? আজি কয়লা গাড়ীৰ পৰা কিমান টকা গুণ্ডা টেক্স লৈ আছে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? আজি কিমান ৰেভিনিউ ফৰেষ্টৰ লছ কৰি আছে বালাগাড়ীবিলাকে দেখা পোৱা নাই, সেইবিলাক লৈ কিয় কেবিনেট পাতে? ইমান বস্তু বাহিনীৰ দাম বাঢ়াই আছে, য'তে মতে দাম বাঢ়াই আছে, ইচ্ছামতে দাম বাঢ়াই আছে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? ফুড এণ্ড চিভিল ছাপ্লাইজনৰ মন্ত্ৰীজনক কিয় দি থৈছে, কিয় দামটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেইবিলাক লৈ কিয় কেবিনেট নাপাতে? কিয় গাঁও পঞ্চায়তৰ হাতঘাটবিলাক কিয় চেইনগেট কৰি আছে, কিয় চব বন্ধ কৰি পেলাই কিয় মন্ত্ৰীক দি আছে? মন্ত্ৰী যাক স্লিপ দিব তাকে দিব। আজি 51 লাখ টকাৰ হাত বছৰত, মাহত 4 লাখ টকা পৰে, 5 লাখ টকা পৰে, সেইটো 18,000 টকাত কিয় দি আছে? এই টকাটো ক'ত গৈ আছে? এইটো লৈ কিয় কেবিনেট নাপাতে? ৰঞ্জিত দাসক কি এইটো চিণ্ডিকেট কৰিব দিছে নেকি? গোটেই অসমত হাতঘাটক লৈ কিমান ৰেভিনিউ লছ কৰি আছে, এইটো লৈ কিয় কেবিনেট নাপাতে? মুখ্যমন্ত্ৰী বিপদত পৰিছে, তেওঁৰ বিপদ উদ্ধাৰ কৰাৰ কাৰণে এই আবল তাবলবিলাক কৈ আছে। ছাৰ, লাষ্ট যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো বাণীকান্ত কাকতি বঁটা দিছিল, তেতিয়া এটা কথা কৈছিল যে বাহিৰত কোচিং কৰা ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা নাপায়, যিটো যোৱা বছৰৰ পাইছিল। তেওঁ কি কয় নকয়, তেওঁ যিবিলাক অনুষ্ঠান পাতিছে, প্ৰাইভেট শিক্ষানুষ্ঠান পাতিছে, প্ৰাইভেট নাৰ্ছিং হোম খুলিছে, টি গাৰ্ডেন খুলিছে, কণ্ট্ৰাক্টাৰে নিজে, এতিয়াতো মোক খুলিতে মোৰ বহুত কিবা কিবি আহি যাব। তেওঁ ব্যৱসায় কৰি আছেহে, তেওঁৰ ব্যৱসায় বেগাত জন্মিলেই বেলেগ কথা কৈ পেলাই। এই যিটো কথা কৈছে নিশ্চয় ক'ৰবাত বেগাত জন্মিছে। আজি এছটিএমৰ বিৰুদ্ধে কিয় লাগিছিল? তেওঁ প্ৰাইভেট ইউনিভাৰ্চিটি খুলিছে, স্কুল খুলিছে, সেইটোৰ বেগাত হোৱাৰ কাৰণে এছটিএমৰ বিৰুদ্ধে লাগিলে। টোটেল তেওঁ ব্যৱসায়ৰ এংগলত কথাবিলাক পাতে, কোনো কল্যাণৰ কথা নহয়, ৰাইজৰ কল্যাণৰ কথা নহয়। থেংক ইউ। আজি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, আজি ভাল লাগিছে যে এই ভিতৰুৱা অঞ্চলত এই শিক্ষা অনুষ্ঠানক যে এটা বিল্ডিং দিব পাৰিলে প্ৰায় 7 কোটি টকাৰ, আজি এই অঞ্চলৰ মানুহখিনি কল্পনাও কৰিব পৰা নাছিল। বিশেষকৈ মই আজি যিসকল শিক্ষাগুৰু আছে, শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকৰ এটাই মই অনুৰোধ কৰিছোঁ যে প্ৰাইভেট স্কুলৰ প্ৰতি মানুহৰ এটা ভ্ৰান্ত ধাৰণাই হওক, যিয়ে হওক, মানে ইটো বাঢ়িছে যে ল'ৰা ছোৱালীবিলাক প্ৰাইভেট স্কুলত দিব লাগে, তাকে কম্পিটিশ্যন কৰিব লাগিব চৰকাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল। কাৰণ প্ৰাইভেট স্কুলতকৈ বহু গুণে দৰমহা তেওঁলোকৰ বেছি। যদি এনেকুৱা কৰি থাকে নহ'ব, প্ৰাইভেট স্কুলৰ কম্পিটিশ্যন কৰি ৰিজাল্ট ভাল কৰিব লাগিব। প্ৰাইভেট স্কুলে যেনেকুৱাকৈ লাহে লাহে চৰকাৰী স্কুল মাৰি আছে, ৰিজাল্ট বেয়া কাৰণে ছাত্ৰ ছাত্ৰী কমি যায় আছে, প্ৰাইভেট স্কুলত ছাত্ৰ ছাত্ৰী বাঢ়ি আছে, ঠিক তেনেকুৱাকৈ ময়ো অনুৰোধ কৰিছোঁ এওঁলোকক যে চৰকাৰী স্কুলসমূহৰ বিশেষকৈ শিক্ষাগুৰুসকলে কম্পিটিশ্যন কৰিব লাগিব যে প্ৰাইভেট স্কুলতকৈ আমি ৰিজাল্ট ভাল কৰিম, তেতিয়া নিশ্চয় ছাত্ৰ ছাত্ৰীবিলাক চৰকাৰী স্কুলত দিব, তেতিয়া প্ৰাইভেট স্কুলত মৰিব। তেতিয়া কি হ'ব, দুখীয়া ছাত্ৰ ছাত্ৰী ভাল হ'ব যে কম খৰচত পঢ়িব পাৰিব। প্ৰাইভেট স্কুলত খৰচ বেছি, চবেই জানো আমি। গতিকে বিশেষকৈ মই সেইটো আজি এই পবিত্ৰ দিনত মানে অনুৰোধ কৰিছোঁ শিক্ষাগুৰুসকলক, শিক্ষয়িত্ৰীসকলক যে আপোনালোকে এটা কম্পিটিশ্যন কৰক। কম্পিটিশ্যন এইটোৱেই কম্পিটিশ্যন যে ৰিজাল্ট ভাল কৰি, চৰকাৰী স্কুলৰ ৰিজাল্ট ভাল কৰি প্ৰাইভেট স্কুলবিলাক নোহোৱা কৰক। নগৰ বেয়াৰ পৰা সাজ্জাদ কবিৰৰ ৰিপৰ্ট, মাই নিউজ NA।